কমাই দিবা ও কৃষ্ণ মানে নোৱাৰে আৰু কাজে কৰিলে হেল্ল' কোনপাহি নমস্কাৰ আপোনালোক সকলোকে মই ফোনপাহিয়ে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্যটি ব্লগলৈকে আৰু আজি মই মোৰ বেকগ্ৰাউণ্ডটো আপোনালোকক দেখাইছোঁ আপোনালোকক জনাম বাৰু তাৰ আগতে আইডিয়া কৰিছেনে একদম আপোনালোকৰ খুবেই চিনাকি এটা বেকগ্ৰাউণ্ড হয় যিসকলে JSS আনস্ক্ৰিপ্টেড ইউটিউব চেনেলটি চাই আৰু এই হিমাশ্ৰী বা দেখুৱাই দিলোঁ আপোনালোকক হিমাশ্ৰী বাৰ ভিডিঅ' যিসকলে চাই গম পাইছে আজি তেওঁৰ ষ্টুডিঅ'ত উপস্থিত আছোঁ আৰু মানে কি বাৰ লগত কথা পতা হৈ থাকে মানে তেওঁ খুব ব্যস্ত থাকে তাৰ মাজতো আমি হাই হেল্ল' ভালনে বা আৰু এদিন বায়ে কৈছিলে আমি লগ হ'ম বুলি আৰু আজি সুবিধা মিলাই আমি দুয়ো লগ হ'লোঁ আৰু যিহেতু বাৰ কৰ্মস্থান এয়া গতিকে ষ্টুডিঅ'তে লগ কৰিলোঁ আৰু এই ষ্টুডিঅ'টোত আহিবলৈ মোৰ খুব হেঁপাহ আছিলে আৰু আপোনাক মোৰ পিনৰ পৰা বহুত বেছি ধন্যবাদ আৰু একচুৱেলি সঁচাকৈ দেই লগ পাই বহুত বেছি ভাল লাগিছে মই ইমানেই কথা পাতিলোঁ লাষ্টত মই এজটোও সুধি দিলোঁ তাৰপিছত গম পালোঁ যে মোতকৈ মাত্ৰ 1 বছৰে ডাঙৰ চ' মানে একদম নিজৰ নিচিনা ফিল এটা আহি গৈছে বহুত ভাল লাগিছে আৰু এইপিনে দাদাও আছে খুব কামত ব্যস্ত হৈ পেলাই পুৰা নিজৰ পজিশ্যনত আৰু মোৰো ভাল লাগিছে মোক খবৰ দিবা মানে বহুত বেছি ভাল লাগিছে তাই ইমান ধুনীয়াকৈ কথাখিনি কৈছে মৰম লগাকৈ সোনকালে ভিডিঅ'টো আহিব আপোনালোকে চাব আৰু বহুত কথা এনেকুৱা আছে যিখিনি কথা তাই হয়তো নিজৰ চেনেলত এতিয়ালৈকে কোৱা নাই চিক্ৰেট এটা মানে আপোনালোকে পাব আৰু সকলোকে ছাপোৰ্ট কৰিব আমি সকলোৱে যাতে কাম কৰি যাব পাৰোঁ ভাল ভাল উৎসাহ দিব তেনেকৈ আৰু মাগৈকে খুব মৰম লগা কিন্তু কেমেৰাত যিমান মানে মেচিয়ৰ্ড ছোৱালী নিচিনা লাগিছে লগ পোৱাৰ পিছত একেবাৰে অকণমানি ছোৱালী নিচিনা লাগিছে অকণমানি হৈ থাকা আৰু সদায় এনেকৈয়ে ভাল লাগিছে যোৰহাটৰ ছোৱালী এতিয়া কৰ্মসূত্ৰে গুৱাহাটীত আৰু মোৰ ভিডিঅ' চাই থকা লোকসকলে জনাব বাৰ ভিডিঅ' কোনে কোনে চাই ভাল লাগিব আৰু চিনাকি ওলালে সদায় বেলেগ বেলেগ মানুহক তেওঁ প্ৰশ্ন কৰে আজি মই প্ৰশ্ন কৰিম দেই আপোনাক যি সুধো তাকে উত্তৰ দিব লাগিব কিন্তু আপুনি যোৰহাটৰ ছোৱালী গুৱাহাটীত আহি পাছ কম কৰিলে এনেকৈ ষ্টুডিঅ' এটা লৈ পেলাই এই কামটো কৰিম বুলি কেনেকৈ ভাবিলে মানে আজি কথাটো উল্টা হৈ গ'ল আহিছিলোঁ কোন কি কাৰণে এনে কথা পাতো মানে কি হ'ল মই যিহেতু মাছ কম কৰিছিলোঁ দেই মোৰ যিজন লগৰ মুস্তাক আমাৰ দুজনৰ ষ্টুডিঅ' হয় মাছ কম কৰিলোঁ তাৰপিছত যিহেতু মই কথা পাতি বহুত ভাল পাওঁ কমিউনিকেশ্যন কৰিব বহুত ভাল লাগে ৰিপৰ্টিঙত বহুত বেছি মন তাৰপিছত মিডিয়াত কাম কৰিলোঁ মই তাৰপিছত মিডিয়াত কাম তোমাৰ আছাম টকছত মই ইণ্টাৰ্ণ কৰিছিলোঁ তাৰপিছত সংবাদ লাইভত মই কৰিছিলোঁ কাম তাৰপিছত লকডাউন দিলে লকডাউনত ঘৰলৈ গ'লোঁ তাৰপিছত ঘৰৰ পৰা তেতিয়া কাম কৰি আছোঁ তাৰপিছত আহিলোঁ ইয়ালৈ গুৱাহাটীলৈ সি এতিয়া মুম্বাইত কাম কৰি আছে এই বলিউডত কাম কৰিছে ডিৰেকশ্যন লাইনত সি কাম কৰি আছে তাৰপিছত সিও আহিলে লকডাউনত তাৰপিছত মই মানে ইউটিউবাৰ হ'ম বা এনেকৈ ইউটিউব চেনেল খুলিম ষ্টুডিঅ' মানে মই একদমেই ভবা নাই কেতিয়াও ভবা নাই জীৱনতো ভবা নাছিলোঁ আৰু যিহেতু মই এইটো ভাল পাওঁ দেই মানুহৰ লগত কথা পাতি বহুত বেছি ভাল পাওঁ সেইটো কাৰণে ই ক'লে যে মই এনেকৈ এটা ষ্টাৰ্ট কৰিব পাৰোঁ নেকি এনেকৈ তুমি মেনেজ কৰিব লাগিব তুমি এনেকৈ চেলিব্ৰিটি মাতিব লাগিব বেলেগ বেলেগ কণ্টেণ্ট লৈ পেলাই আমি কৰিব পাৰোঁ পাৰোঁ কিয় কাৰণ কিয় মানে বেলেগৰ আণ্ডাৰটো কৰিব নালাগে আমি নিজে নিজৰ মালিক ন সেইটো এটা প্লাছ পইণ্ট অঁ চ' ষ্টাৰ্ট কৰিব পাৰোঁ তেনেকৈ য'চতে মানে ক'লে আৰু ষ্টাৰ্ট হৈ গ'ল প্ৰথম কোন আহিছিলে চক্ৰবাণী তেওঁতো এনেকুৱা এনাৰ্জেটিক মানুহ মোৰ বহুত বেছি ভাল লাগে মই আজি আপোনাক সুধিব খুজিছিলোঁ আপুনি তেওঁ বাৰ্তালাপত কেতিয়াবা ষ্টুডেণ্ট আছিলে নেকি বুলি মই সুধিব বিচাৰিছিলোঁ মই ইমান ভাল পাওঁ মানুহজনৰ কথা কোৱা ষ্টাইল বা মানে আৰু হেৰি বহুত বেছি সাহস দিয়ে দেই মানুহজনে কাৰণ তেওঁৰ মানে টাচত থকা 2-3জন লোক মোৰ কণ্টেক্টত আছে তো মানে গম পাওঁ তেওঁ মানে মানুহক খুব মটিভেট কৰে একদম কৰে আমি যেতিয়া ষ্টাৰ্ট কৰিছোঁ ন চক্ৰবাণীয়ে আমাক হেল্প কৰিছে ন মানে আমাক সেইটো ছাপোৰ্ট দিছে তেওঁক মাতিছোঁ তেওঁ ইয়াত আহিছে ইণ্টাৰভিউ দিছে তেওঁৰ পৰাই ষ্টাৰ্ট হৈছে এতিয়া খুব ধুনীয়াকৈ চলি আছে আৰু এতিয়া গৈ আছে ভগৱানৰ কৃপাত ৰাইজৰ কৃপাত আৰু আমিও কৰি আছোঁ কাম আৰু আপোনালোকে মৰম দিব এনেকৈ দি থাকিব যাতে আৰু ভাল ভাল কাম কৰিব পাৰোঁ ভাল ভাল কণ্টেণ্ট ইয়াতকৈ বিগেষ্ট কিবা প্লেনিং আছেনে নেক্সট আছে মানে এইটো একচুৱেলি আমি প্ৰডাকশ্যন হাউচ হিচাপে ষ্টাৰ্ট কৰিছোঁ তোমাৰ এতিয়া ইণ্টাৰভিউ ছেকশ্যন তেনেকৈ হৈ আছে লাহে লাহে তোমাৰ শ্বৰ্ট ফিল্ম ৱেব ছিৰিজ তেনেকুৱা ধৰণৰ অলপমান ভাবিছোঁ এক্টিং কৰিব জানানে এক্টিং এইটো লাগিব ডলাৰ অলপ যেতিয়া বাঢ়িব তেতিয়া অকণমান হ'ব এক্টিং মই তেনেকৈ মানে হেৰি নাই কৰিব নাজানো কিন্তু এনেই যদি ক'ৰবাত মাতে কাজিয়াখন কৰিবা নি কাজিয়াখন কৰিবা নি মোৰ কৃষ্ণ মানে নোৱাৰে আৰু কাজিয়া কৰিবলৈ ইমান ভাল ছোৱালী হেৰি কি বুলি কয় এইটোৱে ডলাৰ প্ৰথমতে মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগিব তাৰপিছত ডলাৰ তাৰপিছতহে মানে বস্তুবোৰ ষ্টাৰ্টিং ছাকচেছটো বহুত পিছত মানে সেইটোৱে কথা চব ক্ষেত্ৰতে তেনেকুৱা হয় বাকী যি নহওক এয়াই হিমাশ্ৰী শইকীয়া বা কলিতা আছিলে আমাৰ জানানে আমি কলিতাই হয় আমাৰ নিজৰ মানুহ মানে কলিতা আছিলে কিন্তু বায়ে মানে চাৰ্টিফিকেটত খেলি মেলি কৰি দিলে সেইটো কাৰণে আমি শইকীয়া হ'বলগীয়া হয় জানানে
নিজৰ মানুহ সো বায়ে সকলোৰে লগত খুব ধুনীয়া ধুনীয়া কথা পাতে আৰু এটা বস্তু ভাল লাগে একদম ঘৰুৱা নিচিনাকৈ কথা পাতে মানে এতিয়া আমি আহিলোঁ ভিডিঅ'টো আমাৰ হৈ গ'ল বাৰু অলৰেডি সো একেবাৰে লগা নাই যে মই আহি পেলাই কেমেৰা এটাৰ ওচৰত কিবা কথা কৈ আছোঁ বাৰ লগত যেনেকৈ ফোনত কথা পতা হয় মেছেজত কথা পতা হয় ঠিক তেনেকৈ কথা পাতিলোঁ মাত্ৰ ইয়াত আগত কেমেৰাটো বহি আছে সিমানে ডিফাৰেঞ্চ আৰু আপুনিও আগবাঢ়ি যাওক এইটো জাৰ্ণি ইমান ইজি নহয় বহুতখিনি কষ্ট আৰু গোটেই টিমটোৱে যেন একদম গ্ৰেণ্ড ছাকচেছ পায় আৰু সেইটোকে বিচাৰোঁ আৰু আপোনাৰ ষ্টুডিঅ'ৰ আলহী হৈ আহিব পাই মানে নিজে খুব খুব বেছি মানে ভাল লাগিছে আৰু বাকী আপোনালোকক দিনটোৰ কাৰ্যসূচী দেখুৱাই যাম আশা কৰিছোঁ সকলোৱে কণ্টিনিউ কৰি চাব আকৌ আহিম হিমাশিবাৰ ওচৰত আৰু আপুনিও যাব লাগিব আমাৰ ঘৰলৈ মানে মই অহাৰ লগে লগে প্ৰথমতে মোৰ ঘৰৰ কথা ওলাইছে আমাৰ ঘৰৰ পৰিৱেশটো ভাল পায় ভিডিঅ'ত চাইহে ভাল পায় ৰিয়েলত যদি নাযায় তেতিয়াহ'লে কেনেকৈ হ'ব যাব নাই ভাত খোৱাকৈ মই চাহ খুৱাই পঠাম আহোঁ অকলে আৰু স্কুলত পঢ়ি থাকোঁতে আহিছিলোঁ আৰু বহুত বছৰ মূৰত আহিছোঁ ভাল লাগিছে এতিয়া ইয়াতে গান এটা মনত পৰিছে মই বাৰু গান গোৱাত বহুতেই বেয়া এই যে যতীন বৰা দাদাৰ এখন চিনেমাত গান এটা আছিলে হাতী ঘোঁৰা ভালুকে কি তোমালে চাই হাঁহিছে আমাৰে পোনাকে পাই ময়ূৰেও নাচে কি হ'ল এইকেইটা ৰংটো কিয় এনেকুৱা হ'ল ন কি হ'ল হৰিণৰ কালাৰ কি হ'ল আইঅ গোটেই তোৰ নিচিনাই হৈছে ঐ তোৰ নিচিনাই হৈছে দেখিবলৈ দেখুৱালোঁ অহাৰ পৰা বেছি তেনেকৈ দেখি আছোঁ আৰু চাই লওঁ আগত গৈ ভাগৰ লাগিছেনে নাহৰ ফুটুকী বাঘ চাবলৈ গৈ আছোঁ এতিয়া আমি নাহৰ ফুটুকী বাঘ চাবলৈ আহিছোঁ সো দিনটো ফুৰি চাকি আহি ঘৰ ললো আৰু বহুত বেছি ভাগৰ লাগিছে বিশেষকৈ গুৱাহাটীত গ'ল হয়তো আকৌ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই সন্পাহিয়া লৈছো বিদায় লাভ ইউ অল টেক কেয়াৰ জয় আই অসম বাই বাই